এবাৰ মই নেক্সট কোৱেশ্চনটো লৈছো 29 হৰৰ পৰিমেয়কৰণ কৰা 2 + √3 / 2 - √3 তো এই কোৱেশ্চনটো যদি কৰিব লাগে মই আগতে কৰিছো এইবিলাক ক্লাস তোমালোকে চাই লবা তাৰপে মই এটো কৰিছো যে সলিউশন যে 2 + √3 আগতে প্ৰশ্নটো লিখি লোৱা তুমি by 2 - √3 অৰ্থ আদায় বুজিব চেষ্টা কৰিবা মই বাৰবাৰ এটা কথা কওঁ যে তোমালোকৰ বৰ্তমান পৰীক্ষাৰ যি পদ্ধতি তাত কোৰ কনসেপ্টটো হলাই দৰকাৰী অৰ্থাৎ তুমি এনেই আৰু পটাপট মানে উপৰে উপৰে বুজি পাইছো বুলি চিন্তা নকৰিবা একদম ভিতৰলৈকে যোৱাৰ চেষ্টা কৰা যিমানে ভিতৰত সোমাব পাৰিবা সিমানে নলেজ বাঢ়িব তোমালোকৰ গণিতটো কৰিব দিছে কোনবা স্যাৰ এজনে ময়ে হক বা তোমাৰ স্যাৰে হক শিকাইছে হ'ব স্যাৰে কৈছে লিখিছো এনেকুৱা নহয় বুজিবলৈ চেষ্টা কৰা যে আসলে তুমি কি কৰিব গৈ আছা হৰৰ পৰিমেয়কৰণ মানে হৰ হৈছে কি ভগ্নাংকৰ তলতটো ঘৰ বুলি কয় হে হৰটো পৰিমেয় কৰিব লাগে তাৰ মানে কি পৰিমেয় নহয় তাৰ মানে অৰ্থাৎ ইয়াত দিয়া আছে 2 - √3 তাৰ আমি জানিব লাগিব যে 2 - √3 এটা অপৰিমেয় সংখ্যা এইটো অপৰিমেয় হৈ আছে তুমি বনাব লাগে পৰিমেয় মানে অপৰিমেয়টো গুছাব লাগে তুমি অৰ্থাৎ এই √3 টো থাকাৰ কাৰণে আমাৰ অপৰিমেয় হৈ আছে তো এই √3 অৰ্থাৎ √, সাইনটো তুমি কেনেকৈ গুছাবা এইটো তোমাৰ লক্ষ্য হ'ব লাগিব এতিয়া তেতিয়াই তোমাৰ সেই পৰিমেয়কৰণ মানে হৰটোৰ কথা কৈছে মনত ৰাখিবা অকল হৰৰ কৈছে ভগ্নাংশটোৰ কথা কোৱা নাই কিন্তু মানে কিবা কাৰণত যদি গণিতটো কৰোতে লবত তোমাৰ √, বা কিবা চিন থাকি যায় বা সেই অপৰিমেয় অৱস্থাত থাকি যায় তেতিয়া টেনচন ল'ব লগা নাই কাৰণ আমি কি কৰিছো হৰটোকহে পৰিমেয় কৰিছো লবৰ কথা চিন্তা নকৰো আমি হবনে সো বহুত সহজ গণিত আৰম্ভ কৰো আমি চাও তো এইটো আছে ন তে যেহেতু আমি জানো যে হৰটোক আমি পৰিমেয় কৰিব লাগে বা আমি মানে √, চিনটো গুছাব লাগে কেতিয়া গুছিব ইয়াতে চাও তুমি a - b আকাৰত আছে ন যদি এনেকুৱা a - b আকাৰত থাকে সদায় আমি a + b আকাৰত লিখিব লাগে যাতে ফৰ্মুলা আমি ইউজ কৰিব পাৰো যে a + b * a - b মানে a² - b²। সো আমি কি কৰিম প্ৰথমে তলৰটো লিখিবা 2 - √3 লিখিলো যি থাকে প্ৰথম লিখিবা লাগে এটো হল a - b আকাৰত থাকিলে a + b লিখিম 2 + √3 আছে নে যদি আৰে a + b থাকিলে হয় আমি a - b লিখিলো হয় মানে উল্টাটো লিখিব লাগে যাতে ফৰ্মুলাটো ব্যৱহাৰ কৰিব পাৰো এৰ ওপৰত কি আছে লিখা 2 + √3 এটো আছে অলৰেডি এটা চোৱা সমান চিন আমি তেতিয়াহে দিব পাৰিম যেতিয়া ওপৰৰ লাইনটোৰ লগত তলৰ লাইনটো সমান হৈ থাকে তে যদি আমি তলত লিখিছো নিজৰ ইচ্ছা মতে কিবা সূত্ৰত মিলোৱাৰ কাৰণে সমান হয়তো নাথাকিল কাৰণ তলত দিছে এটা বস্তু আমি লিখিলো দুটা বস্তু সো এইটো মিলোৱাৰ কাৰণে আমি কি কৰিব লাগিব তলত যিমান লিখিছো ওপৰটো সিমানে লিখিব লাগিব 2 + √3 এটা কি হ'ব যদি মই এইটো ভগ্নাংশ এইটো ব্ৰেকেট কাটি দিও আগৰটো নিচিনা থাকি গল আমি কাটি নিদিও কাটি দিলে তো আমাৰ কৰাৰ কি লাভ হ'ল কিন্তু বুজাই দিছো কি যে সমান চিন থাকিবলৈ হলে ভ্যালুটো সমান হ'ব লাগিব হয়নে তো কি হ'ব এটা লিখা যে তোমাৰ ফৰ্মুলাত পৰি গল a - b * a + b মানে a² - b² মানে a² বুলি কলে 2² হ'ব মই বাৰু লিখি দিছো এক লাইন মাইনাস জানা বিলাকে নিলিখিলে হ'ব b² মানে √3² এটা স্কয়াৰ লিখি দিলো হল ওপৰত কি আছে a + b * a + b a + b * a + b মানে কি a + b হোল স্কয়াৰ তাৰপে তুমি কি লিখিব পাৰা না 2 + √3 হোল স্কয়াৰ এই লাইনটো কিন্তু মই মানে তোমালোকক ভালকে বুজাবলৈহে লিখি দিছো ইমান প্ৰয়োজন লাইন নহয় এটো নিলিখিলেও তুমি নেক্সট লাইনটো লিখিব পাৰা হ'ব এতিয়া মই এইফালে লিখিছো চাবা এটোৰ পিছৰ লাইন হ'ব এটো হয়নে a = এটো কিমান হ'ব 2² মানে 4 মাইনাস √3² মানে কিমান 3 ইনা এটো লিখিম a + b হোল স্কয়াৰ মানে কি a² মানে 2² প্লাস টুৱাইস b হ'ব প্লাস টুৱাইস 2 * a মানে 2 * b মানে √3 হৈছে না চোৱা a মানে 2 আছে b মানে √3 আছে টুৱাইস ab + b² মানে √3² হ'ব প্লাস √3 এটা কিন্তু ব্র্যাকেট দিবা b² হল এতিয়া 4 - 3 মানে 1 ভগ্নাংকৰ তলত 1 থাকিলে আমি লিখব নালাগে হয়নে গটিকে এবাৰ হৰণ চিনটো নিদিও কাৰণ 3.5 গলে 1 থাকিব বাকি কিনি লিখিম 2² মানে 4 প্লাস 2 * 2 is 4 4 * √3 is 4 √3 প্লাস √3² মানে 3 এতিয়া 4 আৰু 3 যোগ কৰিব পাৰি হয়নে 4 * 3 = 7 প্লাস 4 √3 এটা √3 আছে গটিকে এটো যোগ কৰিব নোৱাৰি সদৃশ পদ নহয় সো আমাক কৈছে হৰক পৰিমেয়কৰণ কৰা ইয়াৰ তলত 1 থাকি গল মানে কি হৰটো এটা পৰিমেয় সংখ্যা হৈ গল হলনে লবটোক মই কৈছিলো না লবক চাব নালাগে লবত যদি থাকেও কিবা কাৰণত আমাৰ অপৰিমেয় সংখ্যা কথা নাই আমাৰ প্ৰশ্নটো এইটোৱে সুধিছে হৰক পৰিমেয়কৰণ কৰা আৰু তাৰ কাৰণে তোমাক 2 নম্বৰ দিছে 2 মাৰ্কস দিছে আৰু তোমাৰ শুদ্ধ উত্তৰ হ'ব এইখিনি এনসার
ইয়ালৈকে লিখিলে তুমি খাটাং নম্বৰ পাবাই হ'ব এবাৰ নেক্সট প্ৰশ্নটো লৈছো y কিউব প্লাস y স্কয়ার প্লাস 2y প্লাস 3 বহুপদটোক y প্লাস 2 ৰে হৰণ কৰি ভাগফল আৰু ভাগে নিৰ্ণয় কৰা তো কি কৰিব দিছে এটো বহুপদৰ হৰণ খুব সুন্দৰ প্ৰশ্ন অতি সহজতে তাৰ উত্তৰটো উলিয়াব পাৰি মই সিস্টেমেটিক তোমালোকক বুজাই দিম বাৰু অলৰেডি কিন্তু ইয়াৰ ওপৰত মই ক্লাস কৰিছো তোমালোকে ক্লাস 9 যেটো এলবাম আছে মোৰ তাত গৈ চাব পাৰা প্ৰশ্নবিলাক ঠিক তো মই এটা কাম কৰো জাগা অলপ বেছিকৈ লাগিব মই লাইনটো মুছি দিছো খালি মনত ৰাখিবা আমি হৰণ কৰি ভাগফল আৰু ভাগহেটো নিৰ্ণয় কৰিব লাগে ন তো আমি কি কৰিম প্ৰথমতে হৰণ কৰিব লাগিব হৰণ কৰাৰ কাৰণে আমি ইয়াতে প্ৰথমতে বহুপদটো লিখি দিছো y কিউব প্লাস y কিউব প্লাস y স্কয়ার প্লাস 2y প্লাস 3 আগতে বহুপদটো লিখিম এইটোৰ হৰণ কৰিব দিছে গতিকে আমি ইয়াতে এনেকে লিখিলাম y প্লাস 2 হৰণ কৰিব লাগে নহয় এতিয়া এটা কথা চাবা হৰণ কৰাৰ সময়ত বহুপদটোৰ যেটো প্ৰথম পদ হ'ব এই পদটো সদায় একে বনাব লাগিব এনে y কিউব আছে তুমি এতে y কিউব বনাবই লাগিব চিনটো প্লাস থাকিলে ইয়াটো প্লাসে হ'ব লাগিব মাইনাস থাকিলে মাইনাসে হ'ব লাগিব হবনে এইবাৰ এটাটো মাইনাস চিন নাই গতে মাইনাসৰ টেনচন ল'ব নালাগে তো ইয়াতে y কিউব আছে তুমি y কিউব বনাবই লাগিব এতিয়া তুমি ইয়াতে কিমান বাৰ দিলে y ৰ লগত গৈ পেলাই y কিউব হ'ব বা তুমি ক'ব পাৰা ইয়াতে y কিউব আছে নহয় এই y ৰে হৰণ কৰি দিয়া y ৰে y কিউব হৰণ কিমান বা যাব y স্কয়াৰ যাব নহয় জানো অৰ্থাৎ তিনিটা y আছে দুটা কাটা যাব এটা কাটা যাব দুটা থাকিব মানে এনেকে ক'ব পাৰা y ৰ লগত y স্কয়াৰ পূৰণ কৰিলে y কিউব হ'ব সো y y স্কয়াৰ ইজ y কিউব হ'ব এতিয়া এটা এটাকে গুচাই থাকিবা y টোৰ কাম শেষ এটা কি হ'ব y টোৰ কাম শেষ বা চিনৰ কাম আহিল প্লাস প্লাস ইনটু প্লাস ইজ প্লাস চিন দিব লাগিব দুইৰ লগত y স্কয়াৰ পূৰণ কৰি কি হ'ব 2y স্কয়াৰ হ'ব চাবা y স্কয়াৰ তলে হে বহিব লাগিব কাৰণ সদৃশ নহলে যোগবিয়োগ নহব নহয় সো 2 ইনটু y স্কয়াৰ 2y স্কয়াৰ ইয়াত মই এটা কথা কওঁ যদি ইয়াতে বহুপদটোত যিবিলাক সূচক আছে গ্ৰেজুৱেলি ডিক্ৰিজিং অৰ্ডাৰত লিখা থাকিলে ভাল লিখা না থাকিলে ধৰা এতে y কিউব আছে এতে y স্কয়াৰটো নাই y টো আছে y স্কয়াৰৰ জাগাটা 0 লিখি দিলে এই y স্কয়াৰটো বহাব সুবিধা হৈ যায় এবাৰ এটো ভেজাল নাই সো তোমালোকে কি কৰা এতে চিনটো দি দিয়া হৈ গল বিয়োগ কৰতে কি নিয়ম আছিল যে চিন বিলা সদায় বদলাই দিব লাগে এতে প্লাস চিন আছে এটো মাইনাস চিন দিব লাগে এটো প্লাস চিন আছে আমি মাইনাস চিন দিব লাগে হয়ছেনে এটা কি কৰিম প্লাস y কিউব মাইনাস y কিউব ক্যান্সেল গল হল এটা আছে প্লাস y স্কয়াৰ এটা আছে মাইনাস 2y স্কয়াৰ এবাৰ চিন কি হল দুটা বেলেগ বেলেগ হৈ গল গতে ডাঙৰ চিন লিখিব লাগিব মাইনাস এটা ডাঙৰ চিন বহাৰ পিছত কি কৰিব লাগিব ডাঙৰ বহৰটো বিয়োগ কৰিব লাগিব 2 এক গলে 1 থাকিব আৰু y স্কয়াৰ 1 টো নিলিখো y স্কয়াৰ হৈ গল বাকিখিনি বহাই দিয়া প্লাস 2y প্লাস 3 ঠিক আছে এই যে কৈছিল ইয়াতে যে আমাৰ থাকিব লাগিব প্ৰথম পদটো মিলিব লাগিব এইবাৰ বহুপদটোৰ প্ৰথম পদ কি আছে মাইনাস y স্কয়াৰ আছে তাৰ ইয়াতেও তুমি মাইনাস y স্কয়াৰ মিলাবই লাগিব এটো নিয়মে ইয়াৰে তো কেনেকৈ মিলাব লাগিব এটো আছে মাইনাস চিন ইয়াতে আছে প্লাস চিন প্লাসৰ লগত কিমান পূৰণ কৰিলে মাইনাস হ'ব মাইনাস দিব লাগিব প্লাস ইনটু মাইনাস ইজ মাইনাস y লগত কিমান পূৰণ কৰিলে y স্কয়াৰ হ'ব y হ'ব y into y is y square হৈ গল এবাৰ এটো আহিল এইটো আৰু y square নাছাবা কিন্তু দে এইটো y square কাম অলৰেডি এই লাইনটোতে শেষ হৈ গল এইটো ফালে নাছাবা এইটোৰ ফালে চাবা যেটো কৰিব গৈ আছে এইটো ফালে চাবা y into y is y square লিখি দিলা গল এইটো প্লাস into minus is minus 2 into y is 2y ইয়াত লিখাৰ সময়ত খালি এটা কথা লক্ষ্য কৰিবা চলক বিলাক মিলিব লাগিব একে না থাকিলে যোগবিয়োগ নহব এটা আস্তাৰি দিয়া এটা দুটা পদ আছে নহয় এটা দুটা সৃষ্টি হ'ব এতে মাইনাস আছে বদলাই গলে প্লাস হ'ব এতে মাইনাস আছে বদলি গলে প্লাস হ'ব হল মাইনাস y স্কয়াৰ প্লাস y স্কয়াৰ ক্যান্সেল ইয়াতে আছে প্লাস ইয়াতে আছে প্লাস দুটা প্লাস হল চিনটো প্লাসে হ'ব 2 2 4 4y আৰু ওপৰটো আহিব প্লাস 3 হৈছে নে এবাৰ চোৱা এইটো যে y আছে নহয় y + 2 ইয়াৰ সূচক কিমান আছে 1 ইয়াৰ সূচক 1 আছে সমান সমান হোৱালৈকে হৰণ কৰি থাকিব পাৰিম সৰু হলে কৰিব নোৱাৰো আমি না এবাৰ মিলি গল সো এটি কি আছে 4y আছে এতে 4y মিলিব লাগিব হয়নে নহয় ইয়াত জি থাকে প্ৰথম পদ মিলিবই লাগিব আগত চিন প্লাস আছে তে প্লাসৰ লগত প্লাস দিলেহে প্লাস চিন হ'ব y ৰ লগত কিমান পূৰণ কৰিলে 4y হ'ব 4 4 into y is 4y হৈ গল ইয়াৰ কাম শেষ প্লাস into প্লাস is প্লাস 2 into 4 is 8 হৈ গল না আৰু চিনটো দিব লাগিব
চিন বদলাব লাগিব ইয়াতে প্লাস আছে মাইনাস হ'ব ইয়াতে প্লাস আছে মাইনাস হ'ব মানে মাইনাস হ'ব প্লাস 4y মাইনাস 4y ক্যান্সেল এতে প্লাস 3 মাইনাস 8 হলে ডাঙৰ চিন লিখিব লাগিব মাইনাস চিন ডাঙৰ চিন লিখিলে কি কৰিব লাগে বিয়োগ কৰিব লাগে 18 3 গলে 5 হৈছে না হয় আর হৰণ কৰিব লগা নাই এইখিনি হল আমাৰ সুন্দৰ হৰণ এটা উত্তৰ কি লিখিবা উত্তৰ কি কৈছে ভাগফল আৰু ভাগে উলিয়াব লাগে তো তুমি লিখা এটো তলত লিখিব লাগিব মোৰ জাগা নাই কাৰণে কি লিখিছো এতেকে নিৰ্ণয় উলিয়াবলে নিৰ্ণয় লিখিব লাগে নিৰ্ণয় ভাগফল ভাগফল গুণিনো এটুকে ভাগফল বুলি কব না ভাগফল কিমান হ'ব y স্কয়ার মাইনাস y প্লাস 4 এটু দে এখিনি কিন্তু y স্কয়ার মাইনাস y প্লাস 4 আৰু ভাগে কিমান এইটো মাইনাস 5 হৈছে না এইটো তোমাৰ আনসার এনেকে লিখিলে একদম নম্বৰ পাটো খাটাং নিশ্চয় পাবা তুমি খালি এইবিলাক কৰতে মই কৈছো বাৰবাৰ যে আমাৰ বিভিন্ন স্কুলত বিভিন্ন শিক্ষকৰ কাৰণে কেতিয়াবা মেথড বেলেগ বেলেগ হ'ব পাৰে কোনো কথা নাই খালি আমাৰ নিয়ম যেটো আমাৰ মূল যেটো কথা ইয়াৰ পৰিৱৰ্তন হ'ব না লাগে আমি হৰণ কৰিছো ভাগফল ভাগে উলিয়াওতে মানে বেলেগ উত্তৰ হ'ব নোৱাৰে এবাৰ মই নেক্সট কোৱেশ্চন 31 টো লৈছো ইয়াত দিছে যদি px x² - 4x + 3 হয় তেন্তে p2 - p - 1 plus p half ইয়াৰ মানটো উলিয়াব লাগে ঠিক আছে তো এটো তো দেখিলেই বুজি পাবা না যে ইয়াত কি কৰিব দিছে এই যে px টো আছে ইয়াত তিনটা বেলেগ বেলেগ মান দিছে এই তিনিটা মানটো উলাই এইখিনি টোটাল কৰিব লাগে ঠিক আছে সো আমি কেনে কৰিম তিনিটা বেলেগ বেলেগ উলাব মানে মানটো সো এই কি লিখবা দিয়া আছে তোমালোকে কিন্তু এখানে লিখি যাবা দে মই কাৰণ মুছিম অলপ পিছত এই মানটো উলাব লাগিব না দিয়া আছে কি যে px = x² - 4x + 3 এখিনি px বুলি দিয়া আছে এটাকে আমি কি কৰিম প্ৰথম p2 দিছে সো p2 বুলি লিখিম 2 মানে কি হৈ গল এই x ৰ ঠাইত 2 টো বহাই দিলু মানে ইয়াত যতেই x দেখিবা তাতেই 2 বহাব লাগিব ইয়াতে x² আছে না সো 2² - 4 * 2 + 3 কিমান হ'ব 2 * 2 = 4 শর্ট করে দিছো না 2 * 2 = 4 4 * 3 = 7 আর হলো -8 হ'ব 7 - 8 না হ'ব সো 2 * 2 = 4 3 7 হৈ গল -4 * 2 = 8 হ'ব ইকুয়াল কিমান হ'ব -1 হ'ব ডাঙৰ চিনটো মাইনাস হ'ব না এটা হৈ গল এবাৰ আছে p - 1 p - 1 is equal to p - 1 মানে এবাৰ x ৰ ঠাইত -1 লিখিলো তো এটো লিখিব লাগিব সো -1 স্কয়ার -4 * -1 plus 3 কিমান হ'ব -1 ক স্কয়ার কৰিলে +1 হ'ব +1 আৰু তো মাইনাস মাইনাস প্লাস হৈ যাব +4 + 3 মানে কি থাকিল ইয়াতে 1 হৈ গল না +4 মানে 1 + 4 5 5 + 3 8 টোটাল লিখি দিছো 8 হৈ গল হবনে কৰিছো আছে তোমালোকে 8 পাবা এটা কি আছে আৰু p হাফ আছে ইয়াৰ মানটো উলিয়াও দে আমি না তো এটো মান উলাব লাগিলে এটো মই লিখি দিছো বাৰু p2 এটো মই নিজৰ কাৰণে লিখিছো দে তোমালোকে এখিনি আগতে জেনাই কৰিছো তেনাই কৰিবা মই মনত থাকাৰ কাৰণে p2 টো লিখি দিছো ইয়াতে জায়গাটো লাগাৰ কাৰণে সো এবাৰ আছে কি p হাফ ইকুয়াল টু কি হ'ব x ৰ ঠাইত হাফ লিখিব লাগিব সো হাফ স্কয়ার -4 * হাফ প্লাস 3 2 ৰে কাটিলে 2 বাৰ যাব সমান এটো কিমান হ'ব হাফ স্কয়ার মানে 1 স্কয়ার মানে 1/4 মাইনাস কি হ'ব এটো এটো -2 + 3 -2 + 3 মানে কিমান হ'ব +1 হ'ব আছে না বুজি -2 + 3 মানে +1 ডাঙৰ চিনটো বহিব এটো না ইকুয়াল কিমান হ'ব তলত থাকিব 4 আৰু কিমান হ'ব 4 * 4 = 5 5/4 আৰু এটো লিখিলে কিমান হ'ব 1 পইণ্টত লিখি দিছো আমি 1.10 হৈ গল 4 * 4 1 থাকিল 10 2 5 হবনে এটো ঠিক আছে এতিয়া আমাক উলাব দিছে এটো মান হয়নে তোমালে মনত ৰাখা এটো হৈছে p হাফ দে এটা মই এখিনি মুছি দিছো এটো মান আছে এখিনি p হাফ এটাকে
পি এইকে লিখিব এটাকে প্রোডাক্ট রাখি বুলি কই রাখিটো as it is লিখি দিয়া এটো p2 minus p minus 1 plus p half এটো লিখিলা না is equal to মান বহাই দিয়া p2 মানে কিমান পাইছিলো -1 পাইছিলো হয়নে p2 মানে -1 এটি গলো -1 পালো মাইনাস চিহ্ন আছে মাইনাস দিব লাগিব p -1 মানে কি পাইছো 8 পাইছো গতে 8 লিখি দিম তাৰপিছত আছে কি প্লাস p half মানে কি 1.25 is equal to কিমান হ'ব এটা আছে মাইনাস দুটা আছে না -9 plus 1.25 কিমান হ'ব ডাঙৰ চিহ্নটো মাইনাস হ'ব না এটা সব বিয়োগ কৰিলে কেনেকুৱা হ'ব এটো এনেকুৱা হ'ব 900 আৰু 1.25 কিমান হ'ব 205 গলি 5 9 গলি 7 8 গলি 7.75 minus 7.75 আচ্ছা কেতিয়াবা তুমি যদি 1.25 নিলিখি ভগ্নাংক যদি লিখা আমাৰ কি আছিল 1 and 1/4 আছিল না 5/4 আছিল এটো 5/4 হিচাপে প্লাস কৰিলে তোমাৰ আনসারটো কিন্তু হ'ব কাটি নিদিয়ে এটো গতিকে বেছি চিন্তা কৰিব নালাগে দশমিকত লিখিলে উত্তৰ পাবা ভগ্নাংকত লিখিলে তুমি উত্তৰটো পাবা সো ইয়াতে আনসার হ'ব এবাৰ মই নেক্সট কোৱেশ্চনটো লৈছো যদি x is equal to 4 plus root 15 তেন্তে দেখুৱা যে x square plus 1/x square is equal to 62 তো এইটো কৰি কি কৰিব লাগিব যেটো দেখুৱাব দিছে আমি দেখুৱাব দিলে আমি লেফট সাইড রাইট সাইডৰ কথা চিন্তা কৰিব লাগিব ইয়াৰ পিছত যেটো মান ব্যৱহাৰ কৰিব দিছে সো যদি বুলি কৈছে মানে এইখিনি হলে হে এইখিনি হ'ব তাৰে ইয়াক আমি ব্যৱহাৰ কৰিবই লাগিব সো আমি সমাধানটো কেনেকৈ আগবাঢ়িম চাওঁছো এই দিয়া থকা কথাটো চোৱা যে x is equal to 4 plus root 15 দিয়া আছে হয়নে তো ইয়াতে লক্ষ্য কৰা কথাটো এইটোৱে যে ইয়াত দিছে এটা x square ইয়াত দিছে এটা 1/x square তাৰে প্ৰথমতে x ৰ পৰা x square টো উলাই লোৱা তাৰ পিছত 1/x উলিয়াই 1/x square মানটো উলাই লোৱা তাৰ পিছত যোগ কৰি দিলে মানটো 1 সম্ভাৱনা আছে না সো আমি কামটো কৰাৰ আগে আগে মনতে কল্পনা কৰিব লাগিব যে আমি কি প্ৰচেছটো আগবাঢ়িম না ইবাৰ আমি x square আছে তো প্ৰথমতে x square কৰিম সো x square মানে কি এফালে স্কয়ার কৰিছো মানে এফালে কৰিব লাগিব সাবা বহুতে কি ভুল কৰে জানানে যে x square তো কৰিলে নেকি এফালে কি হ'ব 4 তো স্কয়ার কৰিব আৰু √15 ৰ স্কয়ার কৰিব এইটো ভুল কথা সমান চিহ্নৰ একফালে যেটো কাম কৰিম সেকেন্ড সাইডে দ্বিতীয় ফালে কি কৰিব লাগিব হে একে নিচিনাকে হোল স্কয়ার কৰি দিব লাগিব এটা এটাকে ইন্ডিভিজুয়াল আমি স্কয়ার কৰিব নোৱাৰো সমান চিহ্নৰ একফালে যে কাম কৰিম আনফালে আমি সেই কামটো কৰিম হ'ব তো আমি কি কৰিব লাগিব ইয়াতে x square is equal to 4 plus √15 whole square কৰিব লাগিব ইন্ডিভিজুয়াল নকৰিবা এটা কি x square থাকক ইয়াতে is equal to এনে কি হ'ব যে a plus b whole square হৈ গল সো a square মানে 4 square হ'ব 4 square মই ডাইরেক্ট লিখি দিব না 16 4 square মানে 16 plus twice b twice a b 2 into a মানে 4 8 হৈ গল না into b মানে 15 মানে √15 হল plus b square মানে কি 15 square √15 square মানে কি 15 হ'ব এটা কি লিখবা 15 আর 16 যোগ হ'ব 31 হ'ব plus 8 √15 আছে না আমি তো যোগ কৰিব নোৱাৰো গটিকে এটো এনেকে থাকি যাব না এটি x square টো ওলাই গল এতিয়া আমি 1/x square চাব লাগিব তো 1/x square টো কেনেকে চাম প্ৰথমতে আমি x মানে পাইছো না এটো তো 1/x মানে লিখিব লাগিব যদি x মানে 4 plus 1/√15 হয় এটুক যদি অল্টাৰ কৰি দিও 1/4 কৰো এটুক 1/4 কৰিব লাগিব মানে কি হ'ব 1/4 plus √15 সো মই যেটো অলৰেডি শিকালো যে হৰক পৰিমেয়কৰণ কৰা আমি কেতিয়াও হৰটো মানে অপৰিমেয় সংখ্যা নাৰাখো মানে যেতিয়া আমি ভগ্নাংকৰ গণিত কৰো গুছাব লাগিব সো এইটো কাম কি হ'ব এতিয়া ইয়াতে যদি a plus b থাকে আমি a minus b কৰিব লাগিব না সো 4 plus √15 আছে আমি লিখিলো 4 minus √15 আছে না আৰু ওপৰত 1 আছে 1 টো লিখা একে কথা তলত যেটো 4 minus √15 লিখিলে এটো ওপৰটো লিখিব লাগিব 4 minus √15 এতিয়া আমি লিখিম কি a plus b into a minus b মানে কি হ'ব a square minus b square সো কি হ'ব এটা 4 square মানে 16 minus b square মানে 15 square হ'ব √15 square মানে 15 আৰু ওপৰত কি হ'ব 4 minus √15 হল এটো 1/x আছে না এটা কি কৰিম আমি স্কয়ার কৰি দিম এটো কলে 1/x square হৈছে ইজ ইকুয়াল টু ইয়াত চাছো
16 পৰা 15 গলে 1 থাকিব 1 তো লিখাৰ কথা নাহে গতে এইটোকে স্কয়াৰ কৰিম আমি 4 minus √15 স্কয়াৰ আছে না এটো কৰি দিলো এতিয়া মই অলপমান মুছিব লাগিব হা 1/x square is equal to এটো এটা 4 minus 1 square মানে a minus b whole square আছে মানে কি a square অর্থাৎ 4 square মানে 16 হ'ব না a square মানে 16 minus twice b twice a মানে 4 * 8 হ'ব 8√15 plus b square মানে কি √15 square মানে 15 হ'ব is equal 16 15 31 minus 8√15 হৈ গল এতিয়া চোৱা আমি x square মানেও পালো আৰু 1/x square মানেও পালো গতিকে আমি এটা লিখিব লাগিব কি এটাকে লেফট হ্যান্ড এই পার্টটো লিখিম না প্রমাণ কৰিব দিছে তো গতে লেফট রাইট লিখিব লাগিব গতিকে লেফট হ্যান্ড সাইড বুলি কলে লেফটত যি আছে লিখিব লাগে as it is x square plus 1/x square হল is equal to x square মানে কি পাইছিল এইটো পাইছিল 31 plus 8√15 8√15 হল plus 1/x square তার মানে কি পালো এখানে পালো 31 minus 8√15 হলে x square এর মান বহাই দিছো এখানে আর 1/x square মান বহাই দিছো এখানে হৈ গল প্লাস আছে প্লাস চিহ্ন দিছো এটা কি হবে সোয়া এটা সোয়া plus 8/15 cancel minus 8/15 cancel কিমান থাকিল 31 plus 31 62 আৰু এইটো হল আমাৰ রাইট সাইড গটিকে কি হৈ গল প্রুফ হৈ গল is equal to right hand side দেখুৱাব কৈছে না কিছুমানে কি কৰে লাইনটো লিখিও দেই এটাকে x square plus 1/x square is equal to 62 এই লাইনটো লিখিও দিয়ে দিলে ময়ো ভাল লেখা পাম তথাপি নিলিখিলেও কিন্তু ইয়াতে নম্বৰ পাই যাবা গতে এই প্ৰশ্নটো এনেকে উত্তৰ কৰিব লাগিব এইবাৰ মই নেক্সট প্ৰশ্নটো লৈছো কোৱেশ্চন নম্বৰ 33 ইয়াত প্ৰশ্নটো অলপ দীঘলীয়া কাৰণে মই অলপ ছুটিকে লিখিছো তোমালোকে প্ৰশ্নটো মই বুজাই দিছো আৰু ইয়াত এখন গ্ৰাফ পেপাৰ দিছে মই গ্ৰাফ পেপাৰখন আঁকিবলৈ দিগদাৰ কাৰণে মই দৰকাৰীখিনি আঁকিছো মই প্ৰশ্নটো মই এটাচ কৰি দিছো তোমালোকে চাই লোৱা সো ইয়াতে এনেকে মই নিজে আঁকি লৈছো বুজি পোৱাৰ কাৰণে হ'ব প্ৰশ্নটো এনেকুৱা যে আয়তাকাৰ এখন স্কুলৰ খেলপথাৰত চাৰিজন ছাত্ৰই বহি আছে এনেকুৱা ধৰণে A নামৰ B C D নামৰ চাৰিজন ছাত্ৰই এইটো চাৰিটা পজিশনত বহি আছে খেলপথাৰখনত এতিয়া প্ৰশ্ন চিন্তা কৰিছে এনেকুৱা A B C D ৰ স্থানাংকবোৰ লিখা মানে এই A B C এই চাৰিজন ছাত্ৰ যে বহি আছে ইহঁতৰ গ্ৰাফ পেপাৰত স্থানাংকটো কি হয় তুমি ইয়াতে লিখিব লাগে এক নম্বৰ প্ৰশ্ন দুই নম্বৰ প্ৰশ্নটো দিছে B আৰু D ৰ মাজৰ দূৰত্ব কিমান ইয়াতে B বহি আছে ইয়াতে D বহি আছে ইহঁত দুটাৰ মাজৰ দূৰত্বটো তুমি উলিয়াব লাগে AC আৰু BD এ কটাকটি কৰা বিন্দুৰ স্থানাংক কিমান AC কোনডাল হ'ব এডাল AC হ'ব এডাল BD হ'ব ইহঁত দুটা কটাকটি কৰা যেটো স্থানাংক এটো ইয়াৰ স্থানাংকটো তুমি উলাব লাগে এই তিনটা প্ৰশ্ন টোটালত 3 নম্বৰ আছে আৰু তিনিওটাতে 1 নম্বৰ হৈ আছে তুমি পাবা শুদ্ধ হলে তো আমি উত্তৰ কেনেকৈ লিখিম চাও 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ যদি লিখো ABCD স্থানাংকবোৰ লিখিব লাগে তোমালোকে গ্ৰাফ পেপাৰ ব্যৱহাৰ কৰিব নিশ্চয় জানা শিকিছা তোমালোকে না গতিকে গ্ৰাফ পেপাৰত আমি যদি চাও বিন্দু স্থানাংক কেনেকৈ উলাম ধৰি লৈছো প্ৰথমতে A বিন্দুৰ স্থানাংক A এর স্থানাংক is equal to A এর স্থানাংক বুলি কোৱাৰ লগে লগে কি হ'ব জানানে আমি ব্ৰেকেট দিব লাগিব প্ৰথমতে x ৰ মান দিতে চাবা সদায় বিন্দু বুলি কোৱাৰ লগে লগে এনেকৈ লিখে এইটো এটা ডিজাইন এটা বিন্দুক যদি p বুলি কও তেনে প্ৰথমটো x পাৰ্ট এটো y পাৰ্ট মানে x কোঅৰ্ডিনেট y কোঅৰ্ডিনেট আৰু আমি যদি কও অসমীয়াত ভুজ এটো কৌটি বুলি কব হ'ব এতিয়া আমি চাও a বিন্দুৰ কাৰণে এটো আছে a বিন্দু এইটো আছে অৰিজিন মূল বিন্দু নহয় এটো অৰিজিন মানে মূল বিন্দু গ্ৰাফৰ সদায় মূল বিন্দুৰ পৰাই সংখ্যাবিলাক বা বিন্দুবিলাক হিসাব কৰিব লাগে মানে ইয়াৰ পৰা স্টাৰ্ট কৰিম আমি এইটো বিন্দুলৈকে যদি যাব লাগে ইয়াৰ পৰা ইয়ালৈকে প্ৰথম আহিব লাগিব তাৰ পৰা ওপৰলৈকে যাব লাগিব ইয়াৰ পৰা ইয়ালৈকে যাওতে আমি x ৰ দিশত গলো ইয়াৰ পৰা ইয়ালৈকে যাওতে আমি y দিশত গলো কাৰণ এইফালে x অক্ষ এইফালে y অক্ষ হয়নে সো এইফালে x ৰ দিশত কিমান গলো প্লাস 3 ঘৰ গলো মানে x ৰ মান হল 3 কমা এই বিন্দুটো পাবলৈ y এর ফালে যাব লাগিব কে ঘৰ গৈছো এইটো আছে এতে 5 লেখা আছে না মাজত আছে আৰু মই দিয়া নাই মানে এৰে কি হল 5 অৰ্থাৎ 3 5 এইটো আছে এর বিন্দু হয়নে b এর স্থানাংক সমান b এর স্থানাংক b গুণি এইটো b হয়নে এইটো বিন্দু পাবলৈ আমি প্ৰথমতে ইয়াৰ পৰা যাব লাগিব না কলৈ যাম ইয়াৰ পৰা এলৈকে যাম কিমান আছে x ৰ মানটো 7 আছে গতিকে আমি লিখিম 7 এর y ফালে যাব লাগিব কিমান যাও উপৰ গৈ গৈ দেখিছো এই 9 ফালে আছে গতিকে 7
9 হ'ব এইটো হ'ব c ৰ স্থানাংক ইজ ইকুৱেল টু c টো ক'ত আছে ইয়াতে আছে এইটো পাবলৈ আমি প্ৰথমতে ইয়ালৈকে যাব লাগিব ইয়াতে 11 ঘৰ যাম আমি গতিকে 11 লিখিম x ৰ মান 11 y ৰ মান কিমান ওপৰ ফালে এই পাছত মিলিছে 11 5 d ৰ স্থানাংক কিমান হ'ব d ৰ স্থান d হ'ল এইটো এইফালে 7 ঘৰ গৈছো ওপৰ কিমান 1 ঘৰ গৈছো মানে এইফালে 7 ঘৰ এইফালে 1 ঘৰ মানে 7 1 এইখিনি লিখিলে তোমাক 1 নম্বৰ দিব হবনে তো আমি কি কৰিম a b c ৰ স্থানাংকটো পাই গলো এতিয়া আহিল 2 নম্বৰটো কি দিছে b আৰু d ৰ মাজৰ দূৰত্ব চোৱা b বিন্দু হৈছে এইটো d বিন্দু হৈছে এইটো দূৰত্ব মানে এইখিনি আছে না এটো বিভিন্ন পদ্ধতিত ওলাব পাৰা তুমি গণিও পাৰা তুমি যে d ৰ পৰা b লৈকে কিমান গৈছে চোৱা ইয়াতে 1 আছে নহয় ইয়াতে 9 আছে গতিকে ঘৰ যাব লাগিব বা এনেকে ক'ব পাৰা তুমি ইয়াৰ পৰা ইয়ালৈকে 9 ঘৰ যাব লাগিব ইয়াৰ পৰা 1 ঘৰ যাব লাগিব 9 - 1 is 8 হবনে গতিকে কি লিখবা b আৰু d ৰ মাজৰ দূৰত্ব সমান মনত ৰাখিবা দূৰত্ব বিলা সদায় লম্ব দূৰত্ব কোৱা হয় এইটো হৈছে ইয়াৰ লম্ব দূৰত্ব গতিকে b d ৰ মাজৰ দূৰত্বটো আমি ক'ব লাগিলে এইটো হ'ব কিমান যে 9 - 1 = 8 একক লিখা সদায় দূৰত্ব বুলি ক'লে আমি একক লিখিব লাগিব মিটাৰ সেন্টিমিটাৰ কিলোমিটাৰ থাকে নহয় ইয়াত আমি এইবিলাক নিলিখি এককটো লিখিম হ'ব সো 8 একক এইখিনি 8 একক হৈছে 3 নম্বৰ কি দিছে AC আৰু BD এ কটাকটি কৰা বিন্দুৰ স্থানাংক ক'ত কাটিছে ইয়াতে কাটিছে এইটোক যদি মই কিবা এটা নাম দিও এনে যদি P বুলি কওঁ আমি ন গতিকে 3 নম্বৰতে লিখিম AC আৰু BD এ কটাকটি কৰা বিন্দুৰ স্থানাংক কটাকটি কৰা বিন্দুৰ স্থানাংক যদি লিখি লবা একনি মই আৰু জায়গা নাতে কান লিখা নাই AC আৰু BD এ কটাকটি কৰা বিন্দুৰ স্থানাংক ইজ ইকুৱেল এইটো যদি পাবলৈ কি হ'ব লাগিব ইয়াৰ পৰা প্ৰথমতে কেই ঘৰ যাম 7 ঘৰ যাম আমি গতিকে 7 লিখিম ওপৰত যাম ইয়ালৈকে কিমান ঘৰ 5 লৈকে যাম সো 7 5 তো এইটো হৈছে তোমাৰ উত্তৰ তো এই প্ৰশ্নটোৰ উত্তৰ এই তিনটা ভাগত প্ৰকাশ কৰিলে আমি এনেকে উলিয়াব লাগিব বুজি পাইছা নিশ্চয় ঠিক আছে এইবাৰ মই এই প্ৰশ্নখনৰ শেষ প্ৰশ্নটো লৈছো কোৱেশ্চন 34 যে ইয়াত আছে এনেকে অংকুৰ আৰু ৰঞ্জনে একেলগে এটা নতুন ব্যৱসায় আৰম্ভ কৰিছে দুজনে বিনিয়োগ কৰা মুঠ ধনৰাশি px = 4x² + 12x + 5 যদি হয় তেনেহলে আমাক তিনটা প্ৰশ্ন সুধিছে যে বহুপদটোত x² ৰ সহগ কি এটো ওলাব লাগে 2 নম্বৰতে যদি x = 1000 হয় তেন্তে তেওঁলোকে বিনিয়োগ কৰা মুঠ ধনৰাশি কিমান হ'ব এটো ওলাব দিছে আৰু 3 নম্বৰতে কৈছে মুঠ ধনৰাশি px মানে এইখিনি দুটা ৰৈখিক বহুপদৰ পূৰণফল হিচাপে দেখুৱাব লাগে তাৰমানে আমি আলটিমেটলি দুটা ৰৈখিক বহুপদ মানে তো দ্বিঘাত বহুপদ নহয় জানো ইয়াক আমি দুটা ব্ৰেকেটৰ পূৰণফল হিচাপে দেখাব লাগে মানে উৎপাদক বিশ্লেষণ কৰিব লাগে সো এই তিনটাৰ আমি উত্তৰ কৰিম মই ঠাই নাই কাৰণে মুছি দিছো গতিকে তোমালোকে এখিনি ভালদৰে লিখি লব প্ৰশ্নকেইটা তেতিয়া গম পাবা তো কি আছে px ৰ প্ৰথমতে আমি প্ৰথমটো কৰিলাম যে px = ইমান দিয়া আছে তো x² ৰ সহগটো ওলাব লাগে আমি উলাইছো চাবা x² ৰ সহগ px ত x² ৰ সহগ = সহগ মানে কি x² ৰ লগত থকা যেটো সংখ্যা হেতুকে সহগ বুলি কব x² ৰ সহগ হৈছে 4 এটা উত্তৰ হৈ গল আমাৰ 2 নম্বৰতে কি কৈছে যদি x = 1000 হয় তেনে তেওঁলোকে বিনিয়োগ কৰা মুঠ ধনৰাশি কিমান হ'ব x = 1000 বুলি কৈছে তোমালোক এটা কথা চোৱা আমি আগতে কি শিকিছিলো যে x ৰ মান যদি 2 বহাও তেতিয়ালে p2 বুলি লিখো 1 হলে p1 বুলি লিখো 1000 হলে কি হ'ব p আৰু কি লিখা x = 1000 হলে কি লিখিব লাগিব p1000 এনেকে লিখবা 2 থাকিলে 2 লিখো 1 থাকিলে 1 লিখো এবাৰ 1000 আছে 1000 লিখিছো ইজ ইকুৱেল কিমান হ'ব এইটো 4 * 1000 স্কয়াৰ প্লাস 12x মানে 12 * 1000 তাৰপিছত প্লাস 5 ইজ ইকুৱেল এই 1000 স্কয়াৰ কৰিলে কি হ'ব তিনটা শূন্য আছে স্কয়াৰ কৰিলে 6টা শূন্য হ'ব তাৰ লগত 4 পূৰণ কৰিলে হয়নে 4 * 4 হ'ল আৰু 6টা শূন্য 1 2 3 4 5 6 প্লাস 12 ৰ লগত 1000 পূৰণ কৰিলে 12000 হ'ব 12000 যোগ 5 এটো যোগ কৰিলে কিমান হ'ব 5005 তোমালোকে যে অসুবিধা পোৱা কিছু মানে কি কৰে জানানে এইবিলাক শূন্য গণাওতে ডিজিট বিলাক ভুল ভুলকে কৰি দিয়ে মানে
এইটো ধৰিব লাগে এইটো ধৰিছে ইমান জটপট নকৰিবা কি কৰিবা তলত বহাই লোৱা তিনটা শূন্য আছে তিনটা শূন্য এনেকে বহাই লবা 12 আৰু 5 এতিয়া বেছি ভুল নালাগে তোমাৰ কি হ'ব সমান এটা লিখিব লাগিব 5 শূন্য 5 শূন্য 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 হৈছে নে তিনটা শূন্য ইকুয়াল 2 1 শূন্য 4 হৈ গল তে ইমান টকা ধন বুলি কৈছে গটা টকা বুলি লিখিম কিমান হৈছে 4 লাখ নহয় 40,12,005 টকা ইমান ধন বিনিয়োগ কৰিছিল তাতে হয়নে মুঠ ধনৰ কি ইমান তো 3 নম্বৰ প্ৰশ্নটো কি আছে যে আমাক কৈছিলে মুঠ ধনৰাশি px ক দুটা ৰৈখিক বহুপদৰ পূৰণফল হিচাপে দেখুৱা কাৰণে আমি এই বহুপদটো দুটা ৰৈখিক বহুপদৰ পূৰণফল হিচাপে দেখুৱাব লাগে 4x² plus 12x plus 5 is equal to एकनी सो আমি যদি মিডল টার্ম ফ্যাক্টর করো 4 into 5 is 20 সো 4 5 গুণ মানে 4 পূরণ 5 সদায় a আৰু c পূরণ কৰিব লাগে 4 পূরণ 5 20 লিখিলো এটো ইংকে লিখব পাৰা 2 পূরণ 5 ভাঙি দিলা না 4 2 পূরণ 2 লিখিলো এটা দুই ভাগ কৰিলে যোগ বা বিয়োগ 12 থাকিব লাগিব যেনে 5 4 গুণ 20 5 4 কিন্তু 12 নহয় বিয়োগ কৰিলে নহবই বেলেগ ভাগ কৰা তুমি 5 দুগুণে 10 কৰি দিয়াছো 10 পূরণ 2 হৈ গল 10 দুগুণে 20 10 এ 2 12 হৈ গল না তারে ইফালে 5 দুগুণে 10 হৈ গল ইফালে 2 10 ল 2 যোগ কৰিলে 12 হৈ যাব তারে 4x² প্লাস 12 ঠাইত তুমি এটা 10 বিয়োগ 2 লিখি দিয়া সরি 10 যোগ 2 লিখি দিয়া 10 এ 12 হবে নয় x প্লাস 5 সমান 4x² প্লাস এটো 10x হ'ব প্লাস 2x প্লাস 5 is equal to common লব লাগিল 4 এর 10 পৰা কি কমন আহিব 2 কমন আহিব না 2 এর দুইটা হৰণ যাব আৰু x আহিব 4 পৰা 2 আনিলে 2 থাকিলে 2 গুণ 4 হৈ গল না x আহিলে x থাকিব প্লাস ইয়াৰ পৰা 10 পৰা 2 আনিলে কি থাকিব 5 থাকিব কাৰণ তে 5 দুগুণে 10 হ'ব x তো আহি গল প্লাস ইয়াৰ দেখিছা এটাও কমন নাহে না একো কমন নাহিলে 1 লব লাগিব 2x 1 আনিলে কি থাকিব 2x plus 5 to 5 এ থাকিব এটা দুইটা ব্র্যাকেট মিলিছে নহয় মিলিবই লাগিব নিমিলিলে প্ৰবলেম হ'ব তো এতিয়া কি হ'ব এই দুটা মিলিছে এটা লিখি দিও 2x plus 5 এফালে কি থাকিলে ইয়াত থাকিলে 2x আৰু এইটো ব্র্যাকেটৰ কি থাকিলে 1 তো আমাৰ হৈ গল যে আসল যেটো বহুপদ আছিল তাক দুটা আমি বহুপদৰ ৰৈখিক বহুপদৰ পূৰণফল হিচাপে দেখুৱাইলো সো এইটো হ'ব তোমাৰ आंसर তো এনেকৈ লিখিলে তোমালোকে নিশ্চয় নম্বৰ পাবা বুলি মই বিশ্বাস কৰো আৰু অকলে এইখনে নহয় মই তিনিচুকীয়া জিলাৰ এখন কৰি দিলো ইয়াৰ পিছত মই নলবাৰী জিলা বা অন্যান্য যি ডিস্ট্ৰিক্টৰ পেপাৰ মোৰ ওচৰলৈকে আহিছে মই সেই মানে পেপাৰ বিলাক তোমালোকৰ কাৰণে মই মানে সময়ে সময়ে কৰি দি থাকিম ক্লাস বিলাক দৈনিক চাই থাকিবা বা যেতিয়া আপলোড কৰো তোমালোকে চাবা আৰু লগতে তোমালোকৰে কোনোবা বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবা যাতে প্ৰত্যেকই এই ক্লাস বিলাক চাব পাৰে তো আজিলৈকে এৰিছো ধন্যবাদ